আপোনালোকে আচলতে মোক যিমান সুখী বুলি ভাবে মই সিমান সুখী নহয়। ইনষ্টাগ্ৰামত বা ফেচবুকত যিবিলাক ৰঙীল ফটো দেখিছে বা দি থাকোঁ সেইখিনি আচলতে আমাৰ জীৱন বা মোৰ জীৱন নহয়। ৰঙীল ফটোবোৰৰ আঁৰৰ দুখবোৰ, মোৰ হাঁহিটোৰ আঁৰৰ সংগ্ৰামবোৰ আচলতে আপোনালোকৰ আগত প্ৰকাশ কৰা নহয়। যিবোৰ ৰঙীল ভাল পোৱা সেইখিনিহে আপোনালোকৰ লগত প্ৰকাশ কৰা হয় বা ভাগ বিতৰা কৰা হয়। আচলতে আমাৰ জীৱনটোৱে তেনেকুৱা। আমি কেতিয়াবা আনৰ জীৱন এটাক দেখি খুব দুখ কৰোঁ। ইছ ৰাম, তাইৰ জীৱনটো কিমান সুখৰ। এনে আপোনালোকে মন কৰিবচোন, নিজৰ লগৰ ছোৱালী এজনী ক'ৰবাত যেতিয়া লগ পাই যাওঁ, তাই পিন্ধা উৰা, চৰা ফুকা, খোৱা বোৱা এনেকুৱা ধৰণৰ ইত্যাদি ইত্যাদি, সেইবিলাক দেখিও আমি ভাবোঁ ইছ ৰাম, তাই মানুহজন চাগে বহুত কিবা দেই, তাই যে ইমান ধুনীয়াকৈ আছে, হয়নে? কিন্তু সেইখিনি আমাৰ কেৱল আমাৰ ভাল লগা আৰু কি হ'ল সুখবোৰ, সেইখিনিহে আপোনালোকক দেখাওঁ। মোৰ জীৱনত কি ঘটি আছে, মোৰ দুখবোৰ আচলতে আপোনালোকৰ আগত প্ৰকাশ কৰা নহয়। কেৱল মোৰ বুলিয়েই নহয়, এই যে আমি ফেচবুক আৰু ইনষ্টাৰ যিবিলাকে চলাই আছোঁ, আমি সকলোৱে কেৱল আমাৰ ভাল লগা আৰু ৰঙীলখিনি আপোনালোকৰ লগত ভাগ বিতৰা কৰি আছোঁ। তাকে সুখ দুখ মানুহৰ জীৱনত থাকেই, যদিহে দুখ নাথাকে সুখখিনি কেতিয়াও আমি অনুভৱ কৰিব নোৱাৰোঁ। ৰাতিটো আছে কাৰণে আমি দিনৰ অনুভৱ কৰিছোঁ, যদি ৰাতিয়ে নাথাকিল হয় তেনেহ'লে জানো আমি দিনৰ পোহৰ অনুভৱ কৰিব পাৰিলোঁহেঁতেন? আছে, মোৰ জীৱনতো বহুত দুখ আছে। সেইবোৰ জানো আপোনালোকৰ আগত কৈ বৈ থাকিলে আপোনালোকে মোৰ সমস্যাবোৰ সমাধান কৰি দিব পাৰিব? কেতিয়াও নোৱাৰে। সেইকাৰণে মই ভাবোঁ নিজৰ সুখবোৰ সদায় ভাগ বিতৰা কৰক। ওচৰ চুবুৰীয়াতেই হওক বা আনৰ আগতেই হওক। ঘৰৰ কথা যাতে পৰে নাজানে। মোক শাহুমাই প্ৰায় কয় যে ঘৰত হাতী এটা মাৰি খা যাতে আনে গম নাপায়। একদম সঁচা কথা। আজি আপুনি আপোনাৰ ঘৰখনত কিবা এটা কণ্ডল লাগিছে, কিবা হৈছে, আপুনি ঘৰৰ ভিতৰত ৰাখিবলৈ চেষ্টা কৰক। কেতিয়াও আপোনাৰ বাহিৰা মানুহে সেইখিনি বিপদত সহায় নকৰে। আজি আপুনি নৰিয়া এটা পৰকচোন, যিমানেই শত্ৰু, যিমানেই ডাঙৰ কাজিয়া নহওক কিয়, আপোনাৰ ঘৰৰ মানুহখিনিয়েহে সেইখিনি সময়ত লগ দিব। বিপদ এটা আহকচোন, প্ৰথমতে আপোনাৰ ঘৰৰ পৰিয়ালৰ মানুহেহে থিয় দিব। আপোনাৰ পৰৰ মানুহে সেইখিনিত খবৰ এটা ল'বলৈ আহিব, মাত এষাৰ দিবলৈ আহিব, কিন্তু কেতিয়াও আপোনাক প্ৰথমৰ পৰা শেষলৈকে লগ নিদিয়ে। ঘৰৰ পৰিয়ালৰ যদিহে সদস্যা বেছি থাকে, তেতিয়া হাই কাজিয়া মাজতে হোৱাটো স্বাভাৱিক। ইজনৰ কথা সিজনৰ নিমিলে, সিজনৰ কথা সিজনৰ নিমিলে। কিন্তু সেই ইজনৰ কথা সিজনৰ নিমিলোতে যদিহে আমি চাৰিজেৰুৱা বাহিৰত গৈ পেলাই কাৰোবাৰ আগত কওঁ, তেতিয়া জানো আমাৰ লাভ হ'ব? সেই চাৰিবেৰুৱা বেৰাৰ বাহিৰৰ মানুহখিনিয়ে জানো আপোনাক বিপদত সহায় কৰিব? আজি আপুনি চাবচোন, আমি বিপদত পৰিছে যেনিবা দেই, মই চাপ'জ উদাহৰণ এটা কৈছোঁ। আজি আপুনি বোলে ডাঙৰ নৰিয়া এটাত পৰিলে, আপোনাক বোলে টকা 10,000 মান দৰকাৰ হৈছে আৰু লগতে আপোনাৰ লগত যাবলৈ এগৰাকী মানুহো প্ৰয়োজন হৈছে। তেতিয়া চাব, আপুনি আপোনাক টকা 10,000ও দিব আৰু মানুহগৰাকী আপোনাৰ লগত গৈও দিব, মাত্ৰ 2 দিন বা 1 দিন থাকিব। কিন্তু যদিহে আপুনি দীঘলীয়াকৈ মেডিকেলত থাকিবলগীয়া হয়, হস্পিটেলত যদিহে পৰি থাকিবলগীয়া হয়, তেতিয়া কেৱল আপোনাৰ সেই কাজিয়া লাগি থকা মানুহখিনিহে আপোনাৰ ওচৰত থিয় হৈ থাকিব। আৰু এই যে টকা 10,000 দিছিল, সেইটো আপুনি এটা সময়ত ঘূৰাই দিব লাগিব। কিন্তু আপোনাৰ আপোন মানুহখিনি, আচলতে আমি যাক আমি আপোন বুলি নাভাবোঁ, পৰৰ মানুহখিনি আপোন বুলি ভাবোঁ, একদম আমি মূৰ্খামি কথা, সেইটো একদম মূৰ্খৰ কথা। ময়ো আগতে সেনেকুৱা আছিলোঁ। লাহে লাহে যিহেতু পৰিস্থিতিৰ সাপেক্ষে সকলোবোৰ বুজি উঠিছোঁ। আচলতে সৰু হৈ আছিলোঁ যেতিয়া প্ৰথম বিয়া সোমাই আহোঁ, তেতিয়া মোৰো তেনেকুৱা হৈছিল যে মোৰ শহুৰ শাহুৰৰ ঘৰখনে কিবা এটা কথা ক'লে মই মানি ল'বলৈ অকণমান অশান্তি পাইছিলোঁ। এইবিলাক কি, মই কাৰোবাক ক'বলৈ মোৰ মন গৈছিল, মই কাৰোবাক কৈ দিওঁ নেকি, কাৰোবাক কৈ শান্তি পাম নেকি। একদম সেইটো একেবাৰে আমাৰ ভুল ধাৰণা। আপুনি আজি ঘৰত কিবা এটা লাগিছে, বাহিৰত ক'লে আপোনাক মিছাতে পৰে আশ পাব। আৰু আপুনি যদিহে বাহিৰত সেই মুহূৰ্তত আপোনাক একদম ধুনীয়াকৈ ক'ব, হয়তো অমুকটো আপোনাক কেনেকৈ ক'ব নালাগিছিলে, তাই বহুত বেয়া বহুত বেয়া। কিন্তু কালিলৈ চাবচোন, তাইৰ লগত যদি সেই যিগৰাকী মানুহৰ বাহিৰত আপুনি কৈছিলে, সেই মানুহগৰাকীৰ লগত যদি আপোনাক কেনেবাকৈ তৰ্কাটুকিটা হয় নহয়, একদম চিধাই পোনছাতে কৈ দিব, তই কেনেকুৱা জনীও, তই তোৰ ঘৰৰ মানুহৰ লগতে মিলিব নোৱাৰ, আনৰ লগত তই মিলিব পাৰিবি। সেইকাৰণে আমি চালি জাৰি চাই পেলাই আমি কিছুমান কাম কৰিবলগীয়া হয়। আচলতে মই বৰ জ্ঞানী নহয়, জ্ঞান দিবলৈ আহিছোঁ বুলিও নাভাবিব, কেৱল মই মোৰ মনৰ কথাকেইটাহে কৈছোঁ। যি কি নহওক, মোৰ জীৱনটো কেনেকুৱা কি সেইখিনি আপোনালোকে যিখিনি দেখি আছে, সেইখিনি মোৰ ভাল লগা আৰু মোৰ ৰঙীলখিনি, আচলতে মোৰ সুখবোৰ আৰু মোৰ দুখবোৰ আপোনালোকক দেখাবলৈ নিবিচাৰোঁ আৰু নেদেখাওঁ। আপোনালোকেও যদি যিমান পাৰে, এতিয়া ফেচবুকটোত প্ৰায় দেখিবলৈ পাওঁ, যেতিয়া ঘৰুৱা কণ্ডল হয় নহয়,
এতিয়া কি কৰে তেওঁলোকে মোৰ শহুৱে এনেকুৱা কৰিছে, মোৰ শাহুমাই এনেকুৱা কৰিছে, হয়নে? কৈ কিবা লাভ হ'লনে? আপোনাৰ সেই ফেচবুকত থকা বা ইনষ্টাত থকা মানুহখিনি কেতিয়াবা আপোনাৰ ঘৰত গৈ পেলাই বুজাইছেগৈনে যে এইটো নকৰিবা, সঁচাকৈ বেয়া কথা কৈছেনে কেতিয়াবা আপোনালোকক? কওকচোন। কেতিয়াও কোৱা নাই। কিন্তু সময়ত কিন্তু আপুনিয়েই আপোনাৰ সেই মানুহখিনি কাষত থাকিব লাগিব আৰু আপোনাকো সেই মানুহখিনিৰ প্ৰয়োজন হ'ব। যি কি নহওক, মোৰ ৰঙিল ভাল লগাবোৰ সুখবোৰ আপোনালোকে চাই থাকে, সেইকাৰণে বহুত বহুত ধন্যবাদ দেই। বাই বাই।